এগৰাকী মহিলাই কণী ধানৰ যি খেতি এই খেতি ইয়াতে পোনপ্ৰথমভাৱে ইয়াতে আৰম্ভ কৰা দেখা গৈছে আৰু যেহেতু ক'ব লাগিব যে এনেধৰণৰ বিশাল পথাৰবিলাকত গ্ৰাম্য অঞ্চলত বিশেষভাৱে যিবোৰ খেতি আমি সাধাৰণতে কৰা দেখা যায় বিভিন্ন পথাৰ আছে বিশাল বিশাল এনেধৰণৰ পথাৰ আছে কিন্তু এই পথাৰবিলাকত ধান খেতি কৰি বাকী সময়বিলাকত এনেদৰে মাটিবোৰ চন পৰি থাকে কিন্তু এনে সময়তে চিলাউথাৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে ইয়াতে যি মিলেট খেতি আছে যি কণী ধান বুলি কোৱা হয় এই কণী ধান ইয়াতে উৎপাদন কৰা দেখা গৈছে যিহেতু পোনপ্ৰথমবাৰৰ বাবে ইয়াতে যি চিলাউথাৰ এখন কছাৰী পথাৰ বুলি কোৱা হয় এই কছাৰী পথাৰতে পোনপ্ৰথমবাৰৰ বাবে ইয়াতে এই খেতি কৰিবলৈ যত্ন কৰিছে আৰু যেহেতু এই খেতিৰ যি খুব সুন্দৰ এক পৰিৱেশত লহপহকৈ ইয়াতে বাঢ়ি আহিছে আৰু যেহেতু এই পথাৰখন যেহেতু আজি চাবৰ কাৰণে আহিছে কেনেধৰণে পথাৰখন হৈছে এই শস্য শ্যামল যি পথাৰ এই পথাৰখনৰ পৰিৱেশ চাবৰ কাৰণে আহিছে আৰু বাইদেউগৰাকীৰ পৰা আমি পোনে পোনে কথা পাতিবৰ যত্ন কৰিম। হয় নমস্কাৰ, মোৰ নাম নিৰুপমা পেগু। মোৰ সদায় সেইটো ভাৱ আছিলে যে মই পথাৰলৈ যেনিবা মই গাঁৱলৈ যাওঁতে ৰাস্তাৰ দুই খাকে পথাৰ পৰি থাকে এনেই খালী হৈ থাকে তেতিয়া মই ভাবিছিলোঁ যে আমাৰ কৃষকসকলে কিয় বেলেগ দেশৰ নিচিনা যেনিবা UP বিহাৰ হাৰিয়ানা নিচিনা দুটা তিনিটা খেতি কৰি যদি উৎপাদন কৰি নিজৰ লাভৱান গ্ৰহণ কৰিব নোৱাৰে কিয় নকৰে বা কি কৰিলে ভাল হ'ব সেইটো মই ভাবি এইবাৰ আৰু মই এটা ইণ্টাৰভিউত বিশেষকৈ PM মোদীজীৰ ইণ্টাৰভিউ চাই পেলাই মোৰ উৎসাহ বাঢ়িল যে মিলেট খেতিটো এনেকুৱা এটা খেতি যি নেকি য'ত কম পানীত কম হাৰত মানে দুখীয়া শ্ৰেণীৰ কৃষকেও মানে এই খেতি কৰিব পাৰে। আচলতে মিলেট খেতিখনৰ বিষয়ে বহু সাধাৰণ ৰাইজে নাজানে আচলতে ইয়াত কি থাকে ইয়াত বহু প্ৰটিন থাকে এইটো আমাৰ জনসাধাৰণে বহুত কমেই জানে যে মিলেট কিমান পুষ্টিকৰ খাদ্য আৰু ইয়াত কিমান ভিটামিন মিনাৰেলছ যেনেবা আইৰণ কেলছিয়াম জিংক ফছফৰাছ যিটো নেকি আমাৰ শৰীৰৰ বেমাৰখিনি যুঁজ কৰিবলৈ সক্ষম হয়। সেইটো যদি আমি সদায় দিনত এসাঁজ যদি মিলেট আমি খাব পাৰোঁ বা ল'ব পাৰোঁ তেনেহ'লে আমি বহুত বেমাৰৰ পৰা যেনে হাই ব্লাড প্ৰেছাৰ চুগাৰ কিডনী ফেইলিয়াৰ আৰু নাৰ্ভ জড়িত সেইবিলাক বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰি। কিমান বিঘা ইয়াতে খেতি কৰিছে আৰু এনেধৰণৰ মহিলা আজি যিহেতু ক'ব লাগিব যে বহু এনেধৰণৰ মহিলা আছে কিন্তু মহিলাসকলে এনেদৰে যিবোৰ এনেধৰণৰ খেতিবিলাকৰ ক্ষেত্ৰত কৰিবৰ কাৰণে সাহস বিশেষভাৱে দেখা নাযায় আপুনি কিন্তু এগৰাকী মহিলা হয় নাৰী হয় এনেদৰে খেতি কৰিব কাৰণে ওলাই আহিছে কি ক'ব মহিলাসকলক? হয় মহিলাসকলক মই সেইটোৱে ক'ব বিচাৰিছোঁ যে অকল ঘৰৰ কামতে আবদ্ধ হৈ নাথাকি আমি অকল চৰকাৰী চাকৰিয়ে বিচাৰি বা বাহিৰত টাউনত বা চহৰত গৈ পেলাই চাকৰি কৰিম সেইটোৱে ভাবিব নালাগে। আমাৰ যিটো খেতি আছে ওচৰ চাবৰ সেইবিলাকতে আমি ইউটিলাইজ কৰি পেলাই যিয়ে নহওক আমি মিলেট খেতি কৰিবও নোৱাৰোঁ বাকী শাক পাচলি চব্জিও কৰি বা এইবিলাক খেতিও কৰি আমি উৎপাদন কৰিব পাৰোঁ। আপুনি ব্যৱসায় ভিত্তিত এই খেতিখিনি কৰিবৰ কাৰণে আৰম্ভ কৰিছেনে? প্ৰেক্টিকেল কৰিবৰ কাৰণে মই আৰম্ভ কৰিছোঁ এতিয়ালৈকে মই ভবা নাই এতিয়া ব্যৱসায় ভিত্তিত কিন্তু ইন ফিউচাৰ যদি খেতি ভাল হয় মিলেট যদি ভাল হয় এনভাইৰনমেণ্টৰ লগত বা ক্লাইমেটৰ লগত হৈ গৈছে তেনেহ'লে মই আকৌ এইটো কৰিম বুলি ভাবিছোঁ। এয়া আছিল যিহেতু ক'ব লাগিব যে যিহেতু এগৰাকী মহিলা হয় এনেদৰে বিশাল এখন পথাৰৰ মাজত কেইবাবিঘা ইয়াতে মাটিত ইয়াতে যিহেতু পোনপ্ৰথমবাৰৰ বাবে এই যি কণী ধান এই কণী ধান ইয়াতে কৰা দেখা গৈছে আৰু ইয়াত সকলোৱে জানে যথেষ্ট প্ৰটিন থাকে আৰু এই প্ৰটিন থকা যিখন খেতি এই খেতিখিনি ইয়াতে কৰি সকলোৰ আগতে এনেদৰে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে এগৰাকী চিলাপথাৰৰ নাৰীয়ে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।